Hey guys, কি খবৰ আপোনালোকৰ? হ্যাপি ৰঙালী বিহু। এতিয়া মই ক'ত আছো কওকচোন? যদি ইয়াৰ আগৰ ব্লগটো চাইছে তেন্তে আপোনালোকে গম পাব যে মই এতিয়া দিৰ ঘৰত আছো আৰু যদি আগৰ ব্লগটো চোৱা নাই তেন্তে চাই ল'ব। আগৰ ব্লগটোত আছিল দি আমাৰ ঘৰত গৈছিল গিফ্ট লৈ কিনে, তো এতিয়া মই দিহঁতৰ ঘৰত আহিছোঁ গিফ্ট লৈ কিনে। যিহেতু সেই আৰু হ'বলৈ গৈ আছে, তো সেইকাৰণে বিহুত গিফ্টটো বন্তাহে না, তো সেইকাৰণে বৰমাহঁতক সেৱা কৰোঁ বুলি আহিলোঁ। আৰু এয়া ভাবিলোঁ ইয়াৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ। সকলোৱে কৈ থাকে দিৰ ঘৰত গৈ ভিডিঅ' কৰিবা, দিৰ লগত ভিডিঅ' কৰিবা, তো আজি ডাইৰেক্ট দিৰ ঘৰৰ পৰাই ভিডিঅ' কৰি আছোঁ। আৰু কেমেৰাৰ বেক চাইডে আছে মানে মানুহজন, ৰ'বা দেখুৱাই আছোঁ, মানে কেমেৰা ধৰা মানুহজন, এয়া কেমেৰা ধৰি থকা মানুহজন। ইয়াৰ আগৰ ভিডিঅ'টোতো মোক এইযোৰ কাপোৰতে দেখিছিল আৰু এতিয়াও এইযোৰ কাপোৰে দেখিছে, কাৰণ মানে মা আৰু বৌয়ে ক'লে যে মেখেলা চাদৰ পিন্ধিয়ে যা আৰু একেলগে, তো সেইকাৰণে মেখেলা চাদৰ পিন্ধিয়ে আহিলোঁ। আজি কি কৰোঁ দেখা আপোনালোকে দেখি থাকিব। কি কৈছা? ৰিলচ বনাব? আজি ইহঁতৰ চাদৰ ওপৰত ৰিলচ বনাব যাব পাৰিম বুলি কৈছে। তাকে বনাম, ৰিলচো বনাম, ইনষ্টাগ্ৰামত চাব আপোনালোকে। আৰু ওৱান্স এগেইন সকলোকে হেপী ৰঙালী বিহু। আৰু সেয়া আজি নিজকে কিবা অকণমান বেলেগ লাগিছে ফুট চুট মাৰি কিনে। এয়া আৰু বৌ আৰু মায়ে ইমান জোৰ কৰিলে যে এইযোৰ পিন্ধিয়ে যা, তো এইযোৰ পিন্ধি আহি গ'লোঁ। আৰু তো মোৰ গলপাতাটো কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে, নিশ্চয় ভালেই লাগিছে। তো আজি দি পুৰা এক্সাইটেড হৈ আছে, দৰ্শনা আহিছে যে। হা দেখিছে এনে কথাই নকয়, সিহঁতৰ ঘৰত অহাৰ লগে লগে আজি বিহু নাচিব লাগিব, তুমি নাচিব লাগিব, নাচিবা নে নাই? মইতো নাচিম, তুমি নহয়। আজি ইয়াৰ লগত ৰিলচ বনাই আছো, ৰ'বা চাদৰ ওপৰত যে ৰিলচ বনাম। মেখেলা পিন্ধি আহিছিলোঁ, অকণমান নাৰ্ভাছ ফিল হৈ আছে। আৰু মোক নাৰ্ভাছ বুলি ক'লে অকণমান আপোনালোকে চাগে হাঁহিছে ন, মই আৰু নাৰ্ভাছ তথাপিও অকণমান কিবাকিবি হৈ আছে। আৰু মানে মেখেলা চাদৰ পিন্ধি আহিছোঁ, লাজ লাগিছে। এতিয়া বিহুৱানবোৰ দি দিওঁ। এয়া হ'ল বৰদেউতা, গামোচা দিছোঁ আৰু সেৱা কৰিছোঁ। গামোচাখন কেনেকুৱা লাগিছে ক'বচোন। আৰু সৰু এটা গিফ্টো আনিছোঁ এয়া। আৰু এইফালে বহি আছে ডাঙৰ বৰমাৰ গাটো খুব বেয়া, তথাপিও মানে আহিছে, আহি কিনে বহিছে মই অহাৰ কাৰণে, আৰু মোক খুব মৰম কৰে। মোক কৈছে কেলৈ কাপোৰ আনিছা মোৰ কাৰণে, তেনেকৈ কৈছে। মই বোলে একো নাই, বেমাৰ হ'ল বুলি বিহুৱান ল'ব নালাগে নেকি, তেনেকৈ কৈছোঁ মই। আৰু এবাৰ বৰমাক হাগ কৰি দিওঁ। বিহু বুলি দিহঁতৰ ঘৰ এইকেইদিন ভৰ্তি হৈ আছে, ঢেৰ আলহী। আৰু এয়া মাহী মোক খুব মৰম কৰে, মাহী আৰু এটা গিফ্টো দিলে। ময়ো মাহীৰ কাৰণে সৰু কিবা এটা গিফ্ট আনিছোঁ এয়া। আৰু এবাৰ মাহীকো হাগ কৰি দিওঁ। ইয়াত চিনি পাইছেনে? মানে দি ভাইটি হয়, আৰু তাৰ কাৰণে টি-চাৰ্ট আনিছোঁ মই। সদায় এনেকৈ যেন থাকোঁ আমি, সেইটো আশীৰ্বাদ কৰিব আৰু ন। কিবা এটা কৈ দিয়া, ভাল লাগে। আমি মানে বা টাইপৰ ফিল হয় আৰু বৌ ৰিলেশ্যন আছে। ফাইনেলি লাষ্টত দিব গৈ আছোঁ, বৰমা অকণমান ওলাই গৈছিল। তো এয়া মোক এতিয়া খাব দিছে লুচি, কণীৰ অমলেট, আৰু এয়া চব। মই ইমান অকলে কেনেকৈ খাম? তুমি আৰু কিয় খোৱা? তোমাৰ ফাষ্টিং আছে, তুমি ইয়াৰ পৰা যোৱা। তো দেখিছেনে ইমান কেনেকৈ খাম কওকচোন? একদম মানুহে যোৱাই আকৌ খাই থুচি এইটো কি কৰা? তুমি খাব নোৱাৰা আজি? ব্ৰত ভাঙিম যোৱা তোমাৰ, খাই দিলে। এইটো ৰাজ এইবোৰ খাই থাকে যে, সেইকাৰণে বেছিকৈ। তো এইটো ভাল পাওঁ বেছি। আৰু দিছে মিঠাই দিয়ে আছে। বৰপেটাৰ এইবাৰ যাব নাপালোঁ নহয়, হেৰিত হোলীত যাব নাপালোঁ নহয়। তো পিঁয়াজ আছে তাতে, দেখিছে? আমাৰ ঘৰত ফাষ্টিং ৰখা বুলি অকল কৰ্ণফ্লেক্স আৰু মিঠাই খাই আহিছে, আৰু ইয়াত গধূলি হ'ল, গধূলি মানে 5টা বজা নাই, খাব নালাগিছিল। দেখিছেনে ব্ৰত চব ভাঙি গ'ল তাৰ চব। দেখিছে নে নাই মোক খাব মাতি?
এয়া খাই আছে মই বহনটো মই কৰি দিলোঁ প্ৰথম কি বহনে কৰিছা এয়া এইখিনি দিছোঁ এইখিনি আধা দিছোঁ মই খাইছোঁ এয়া বোলে এয়া বৰপেটাৰ আলুৰ দম বৰপেটা ষ্টাইলৰ আলুৰ দম মোক দেখাই নাই বৰপেটা ষ্টাইলৰ আলুৰ দম মাহী বনাইছে মাহী বনাইছোঁ সঁচাকৈ মাহী বহুত বেছি ধুনীয়া আছে মোৰ ওচৰতে আছে বাৰু চবতো কৈ দিছোঁ পিছত চালে পিছত মাহীয়ে চাই থাকিব পাৰিব সঁচা ভাল হৈছে মই ভাল পাওঁ যে গৰু গাখীৰ চাহ পূৰা গৰু গাখীৰত বনাই খাওঁ আৰু মই ভাল পোৱা কালাকানো দিছে মই ভাল পোৱা পনীৰ অমলেট মই ভাল পোৱা পিঁয়াজি কচুৰি চব মই ভাল পোৱা বস্তু হেল্ল' মই এয়া লগ পাই গ'লোঁ আজি ফাইনেলি অংকিতাক মানে দিহঁতৰ ঘৰৰ ওচৰতে থাকে লগ কৰোঁ বুলি সদায় কৰা নহয় ইনষ্টাগ্ৰামত আমি কথা পাতি থাকোঁ ন তাই মোৰ ব্লগ চাই থাকে তো আজি ফাইনেলি তাইক লগ পাই গ'লোঁ মোৰ খুব ভাল লাগিছে আৰু তোমাৰ চেনেলটোৰ নাম কৈ দিয়া মোৰ চেনেলটোৰ নাম হ'ল শাইনী অংকিতা প্লিজ আপোনালোকে চাই ল'ব ডেছক্ৰিপশ্যনত থাকিব লিংকটো চাব আপোনালোকে খুব ধুনীয়া ধুনীয়া ব্লগ তাই বনাই আছে আজি তাইৰ ব্লগটোত মোক দেখিব মোৰ মানে মোৰ দিনে ভাল আজি বাক লগ পালো সদায় ভাবি থাকো লগ পাম বুলি আৰু আজি পাই গ'ল ইমান ভাল লাগিছে বাক লগ পাই পেলাই ময়ো আজি আহি কিনে তাইক মই ফোন কৰিছোঁ বোলো তুমি ঘৰত আছা নে যদি আছা লগ পাম আৰু মই আজি দিহঁতৰ ঘৰত আহিছোঁ তো তেনেকৈ ফাইনেলি লগ পালোঁ ভাল লাগিছে খুব মৰম লগা হয় ছোৱালীজনী দেখিবলৈ ভাল লাগিছে আমাৰ খোৱা লোৱা হ'ল এতিয়া যাম ওপৰত মানে ৰিলচ বনাবলৈ ই হাফ পেণ্ট পিন্ধি আছে লাষ্ট কৰিছে মই বোলো একো নহয় হেণ্ডচাম ল'ৰা ন হাফ পেণ্ট পিন্ধিলেও ভাল লাগে আৰু এইফালে আছে ৰাজ মোৰ লগৰ আৰু ডিৰো ৰিলেটিভ হয় আৰু এইফালে আছে এইজনী এনেকৈ কালাৰ কৰিছে ভাল লাগিছে কালাৰটো তো এতিয়া যাওঁ ওপৰত আৰু ৰিলচ বনাবলৈ ভাবিলো আৰু ইয়াতে অকণমান অপেন স্পেচ रसकी जो बने आतोरु अनि तेरे रहनिया गाभरु रसकी जो बने आतोरु कैसे पता गिरी তো এয়া আমি ৰিলচ বনাই আছোঁ ইয়াতে ফটো উঠিছোঁ আৰু ইনষ্টাগ্ৰামত চাব পাৰি গোটেইখিনি গ্লিমগাল দৰ্শনা বুলি আছোঁ আৰু তো মই এতিয়া ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ মানে এইটো মোক গিফ্ট দিছে আৰু বৰমাহঁতে তো পিন্ধি ল'লোঁ ফ্ৰকটো আৰু এতিয়া এনেই এপাক আহোঁ অকণমান বিহু চাই আৰু তো গোটেইকেইটা যাব ওলাইছোঁ তো বৰমা মই যাওঁ দুপৰীয়া আহিলোঁ আৰু এতিয়া ৰাতি বিদায় দিবই লাগিব ন আৰু আহি আছোঁ তো যাওঁ ধুনীয়াকৈ লুচি খালে পেট চেট পূৰা বহুত পেট ভৰুৱা ভৰ্তি হৈ আছে আৰু চাহ দুকাপ খুৱাইছে ধুনীয়া পেট টেট আৰু চাহ ভাল পাওঁ ন তো চাহ খাই আছোঁ তো এতিয়া যাওঁ মোৰ মানে যে কিবা ভয় লাগে কিবা লাগে কথা পাতিব তেনেকুৱা নহয় মানে বিৰাট ফ্ৰী বৰমাৰ লগত ফ্ৰী হ'বই লাগিব মানে ভয় কৰি লাজ কৰি সেনেকৈ থাকি লাভ নাই নে বৰমা বিৰাট ফ্ৰী ফ্ৰেণ্ড মই কিবা বেয়া পাইছোঁ মই ক'লোঁ আপুনি কিবা বেয়া পাইছে আপুনি বিন্দাছ কৰিব মই নকওঁ মোক বেয়া নাপায়ে মানে ন মোক বেয়া নাপায়ে আৰু বেয়া পালে আৰু ছোৱালী বুলি ভাবে আৰু ন তাৰ সেইকাৰণে আৰু নাই আৰু এৰি দিব মোৰ মাৰ দৰে একদম ছেইম হয় সেইকাৰণে যাওঁ মাহী বাই 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 দিয়ক তো বৰমা বাই ফাইনেলি বাই বাই আহা ৰাজ আহা বাই 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 ইও যাব এতিয়া মানে ফুৰিবৰ কাৰণে এতিয়া ফাইনেলি পেন পিন্ধিলে পেন চাৰ্ট গোটেইখিনি ৰেডি এতিয়া যাব আৰু ফুৰিব ফ্ৰেণ্ডৰ তো বাই বাই দিয়ে মোক এৰি আজি আগত বহিলে শুনাচোন আজি মানে লগৰটো লগ পাই মোক পাত্তাই দিয়া নাই আগত বহিছে আৰু মই এতিয়া পিছত
আজি লগৰটো লগ পাই মোক দিয়ে পাত্তাই দিয়া নাই হা ভায়েকক লগ পাই আমি আহিলোঁ ক'ত জানেনে চাওঁ দিচাং ৰিজৰ্ট এয়া পকৰা আমি এতিয়া পকৰা খাই আছোঁ আৰু চাহটো আহি পোৱা নাই মানে দিচাঙত আৰু এদিন যে পকৰা খালোঁ মানে এই যে মই লৈ আহিছিলোঁ বনাবৰ কাৰণে সেইটো ভিডিঅ'ত পকৰা খাই ভাল পাইছোঁ এতিয়া দিচাঙত এনে অকণমান ফুৰিলোঁ ফটো চটো উঠিলোঁ আৰু কি এইটো বুমেৰিং নে কি সেয়াও কৰিলোঁ তাইৰ লগত তো এয়া বহুত দিনৰ পিছত তাইক লগ পালোঁ ভাল লাগিলে মৃদুস্মিতাক আৰু সেয়া আৰু ইয়াৰ পৰা ওলাওঁ আৰু নে কি দে ওলাওঁ আৰু টাইমটো কেনেকৈ এতিয়া ৰাতি কেইটা বাজিলে 9:30 হ'ল মানুহবিলাকৰ লগত আহিছে একো টেনশ্যন নাই 9:30 হ'ল এতিয়া আমি দিচাঙত আছোঁ এতিয়া ঘৰলৈ যাম আৰু বিহুৰ বতৰ কাৰণে অকণমান দেৰি হ'ল তো ভিডিঅ'টো সামৰি দিয়ক আৰু ন আৰু দীঘলীয়া নকৰোঁ ভিডিঅ' সামৰোঁ বাই বাই আজি বহুত কষ্ট হৈছে বাই বাই আৰু আজিতো স্পেচিয়েলি কষ্ট হৈছে ন এটা ডাঙৰ ঘটনা হৈ গৈছে মোৰ লগত যিটো মই এতিয়া আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব নোৱাৰোঁ কাৰণ চাওক মোৰ আজি কাণফুলিও নাই মানে কিবা কিবি আৰু বহুত বস্তু ঘৰৰ পৰা পাহৰোঁ মানে মই আহিছিলোঁ মেখেলা চাদৰ পিন্ধি কিন্তু ইয়াতে দিহেঁতৰ ঘৰত কাপোৰটো চেঞ্জ কৰিলোঁ তো সেইকাৰণে মানে বহুত কিবা কিবি ঘৰৰ পৰা আনিব পাহৰি গ'লোঁ তো বহুত বেছি দিগদাৰ হৈ গ'ল মোৰ তো তথাপিও কিবাকৈ মেনেজ কৰি মেলি আহিছোঁ সিহঁতৰ লগত ফুৰিব তো সেইকাৰণে বিহু চাবলৈ যোৱা নাই ডাইৰেক্ট ইয়াতে আহিছোঁ আৰু ৰাস্তাত যোৱা নাই আৰু তো যি হওক বাৰু বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু ইনষ্টাগ্ৰামত যদি এতিয়াও মোক চোৱা নাই আপোনালোকে মানে ফ'ল' কৰা নাই ইনষ্টাগ্ৰাম যাওক গ্লেম গাৰ্ল দৰ্শনা বুলি আছোঁ আৰু যদি চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু 50K কৰি দিয়ক সোনকালে ওৱান্স এগেইন হেপী ৰঙালী বিহু তো এতিয়া বাবা